এই বিষয়বস্তুটো হ'ল আমাৰ সমাজৰ পৰা টিবি নিৰ্মূলকৰণ। আমাৰ যেতিয়াই কাহ হয়, কাৰোবাৰ বহুত দুসপ্তাহ ধৰি কাহ হয়, তেতিয়া আমি কি কৰোঁ, তেওঁলোকক কণ্টেইনাৰ দি পিনি স্পুটামটো তাৰমানে তেখেতলোকৰ স্পুটাম কালেক্ট কৰিব। MPWৰ লগতে আপুনি ডটছ প্ৰভাইডাৰ হিচাপে পাৰিলে মাস্কটো ইউজ কৰিব, কাৰণ মাস্ক ইউজ নকৰিলে কি হয়, আপোনালোকৰ ইয়াত থকা টিবি পেচেণ্টে যদি কোনোবা এজনেও যদি কাহি দিয়ে, তেতিয়া আপোনালোকৰ গালৈ টিবি হোৱাটো চান্স এটা থাকে। নমস্কাৰ, মই ডক্টৰ ৰাজীৱ মাঙি আপোনালোক সকলোকে পুনৰ অক্লান্ত মনলৈ স্বাগতম জনাইছোঁ। আজিৰ অক্লান্ত মনত আমি এটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ গৈছোঁ, আৰু এই বিষয়বস্তুটো হ'ল আমাৰ সমাজৰ পৰা টিবি নিৰ্মূলকৰণ। আৰু টিবি নিৰ্মূলকৰণৰ ক্ষেত্ৰত আমাৰ স্বাস্থ্য বিভাগে নানা ধৰণৰ কাৰ্যপন্থা হাতত লৈছে, আৰু এই কাৰ্যপন্থাখিনিৰ বিষয়ে অৱগত কৰিবলৈ আমাৰ মাজত এজন বিশেষ ব্যক্তি উপস্থিত হৈছে। তেখেতৰ নাম উৎপল কুমাৰ বৰা। তেখেত এজন স্বাস্থ্য বিভাগৰ অসম চৰকাৰৰ বহুমুখী স্বাস্থ্যকৰ্মী। তেখেতে গ্ৰাউণ্ড লেভেলত নানা ধৰণৰ কাৰ্যপন্থা হাতত লৈ আমাৰ ভাৰতৰ পৰা তথা আমাৰ অসম তথা আমাৰ জিলাৰ পৰা টিবি নিৰ্মূলকৰণৰ ক্ষেত্ৰত তেওঁ কাম কৰি আছে, আৰু তেখেতক আজি এই অনুষ্ঠানত পাই আমি খুব আনন্দিত হৈছোঁ। দাদা, আজি আপোনাক এই অনুষ্ঠানত মই স্বাগতম জনাইছোঁ। নমস্কাৰ, মই যথেষ্ট ভাল পাইছোঁ আপোনালোকৰ চেনেললৈ মতাৰ বাবে। আমি আচলতে স্বাস্থ্য বিভাগৰ এজন তৃণমূল পৰ্যায়ৰ কৰ্মচাৰী। তো তৃণমূল পৰ্যায়ৰ কৰ্মচাৰীসকলে কিনো কাম কৰি আছে এই কথা ৰাইজক অৱগত কৰাৰ বাবে যি সুবিধা প্ৰদান কৰিছে তাৰ বাবে ধন্যবাদ থাকিল। থেংক ইউ ছ' মাছ দাদা। এতিয়া পোনপ্ৰথমে মই টিউবাৰকুলোছিছৰ বিষয়ে অকণমান আজি আমাৰ ভিউৱাৰ্ছক ক'ব খুজিছোঁ। আপোনালোকে সকলো জানে যে টিউবাৰকুলোছিছ এটা বেক্টেৰিয়াৰ দ্বাৰা হোৱা এটা ৰোগ হয়, আৰু এই টিউবাৰকুলোছিছটো মূলতঃ আমাৰ লাংছত এইটো ইনফেক্ট কৰে, ইনফেকশ্যন হয়। আৰু লাংছৰ উপৰিও ধৰক লাংছৰ পৰা প্ৰাইমেৰী ইনফেকশ্যন হৈ পেলাই হয়তো আমাৰ দেহৰ অন্য ঠাইতো ইনফেকশ্যন হ'ব পাৰে। মেইনলি ধৰক আপুনি ক'ব পাৰে আমাৰ পেটত যিটো আমি কওঁ যে এবডমিনেল কক্স, বা ধৰক আমাৰ বনতো হ'ব পাৰে, কেতিয়াবা বন আমি যিটো টিবি বুলি কওঁ, বা স্পাইনতো হ'ব পাৰে যিটো আমি কওঁ পট স্পাইন। এনেকুৱা ধৰণৰ আপোনাৰ ইনফেকশ্যন হৈ পেলাই এটা গুৰুতৰ অৱস্থাত এজন ৰোগীৰ বহুতখিনি আপোনাৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে টিবি নিৰ্মূলকৰণটো খুবেই প্ৰয়োজন। আমাৰ ভাৰত চৰকাৰে এটা অভিযান আৰম্ভ কৰিছে। অভিযানটোৰ নাম হৈছে প্ৰধানমন্ত্ৰী টিবি মুক্ত অভিযান। আৰু এই প্ৰধানমন্ত্ৰী টিবি মুক্ত অভিযানত আমাৰ শিৱসাগৰৰ স্বাস্থ্যকৰ্মীসকলে বিশেষকৈ আমাৰ যিসকল তৃণমূল স্বাস্থ্যকৰ্মী আছে তেওঁলোকে বহুতখিনি কষ্ট কৰিছে, আৰু তেওঁলোকৰ যিখিনি কাৰ্যপন্থা সেই কাৰ্যপন্থাখিনি আমি আজি জানিবলৈ চেষ্টা কৰিম। হয় দাদা, এতিয়া আপোনালোকে কওকচোন আপোনালোকৰ যিটো ফিল্ড লেভেলত কেনেকুৱা ধৰণৰ কামবিলাক কৰি আছে? একচুৱেলি কি হয়, এই মইতো প্ৰায় 2018 মানৰ পৰা টিভিৰ ওপৰত কাম কৰি আছোঁ। তো আমি প্ৰথমতে ধৰি লওক মই যিটো এৰিয়াত কাম কৰিছিলোঁ, মই আগতে টেঙাপুখুৰী মিনি PHC আণ্ডাৰত গৰীয়া পথাৰ বুলি এটা জেগাত কাম কৰিছিলোঁ। টেঙাপুখুৰী? হয়, টেঙাপুখুৰী মিনি PHC আণ্ডাৰত, চৰাইদেউ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। হয়, খুব ভাল কথা কি মই যি চাকৰি কৰি থকা অৱস্থাত 10জন ৰোগীৰ পৰা লাষ্টলৈ এজন ৰোগী নাইকিয়া হ'ল সেই জেগাটোত। দেই, ডাঙৰ এচিভমেণ্ট, মোৰ নিজৰ খুব ভাল এচিভমেণ্ট। আপুনি নিজে ধৰক গৌৰৱ অনুভৱ কৰিব পাৰে। আৰু সেইটো মোৰ এটা ছেটিছফেকশ্যন, জব ছেটিছফেকশ্যনৰ নিচিনা। সেইকাৰণে মই এতিয়া এৰি দিয়া নাই, এতিয়াও আজিও টিভিৰ ওপৰতে কাম কৰি আছোঁ, খুব ভাল পাওঁ। তো গ্ৰাউণ্ড লেভেলত আমি কি কৰোঁ, এই আশাবিলাকেও আমাৰ বহুত এক্টিভ হয়। আমাৰ যেতিয়াই কাহ হয়, কাৰোবাৰ বহুত দুসপ্তাহ ধৰি কাহ হয়, সেই ছাছপেক্টেড যিবিলাক কেছ থাকে, কাফ more than 2 weeks, বা ৱেইট লছ বা এপেটাইটটো যদি নোহোৱা হৈ যায়, তেনেকুৱা ৰোগী, সন্দেহজনক ৰোগী দেখাৰ লগে লগে আশাই আমাক খবৰ দিয়ে। বা তেতিয়া আমি কি কৰোঁ, তেওঁলোকক কণ্টেইনাৰ দি পিনি স্পুটামটো তাৰমানে তেখেতলোকৰ স্পুটাম কালেক্ট কৰোঁ। সেই কালেক্ট কৰি কি হয়, মই একচুৱেলি স্পুটামটো নিজে কালেক্ট কৰোঁ, আৰু নিজে কালেক্ট কৰি লেবৰেটৰীত মই নিজে দিওঁ। কিয়নো কি হয়, পেচেণ্টে কেতিয়াবা নিদিবও পাৰে, ধৰি লওক লেবৰেটৰী নাপাবও পাৰে। আৰু নেক্সট কি হয়, স্পুটাম দিবলৈও টান পায় দেই, তেওঁলোকে ভয় কৰে কিজানি টিবিটো ধৰা পৰে, ছ'চাইটিত কিবা অসুবিধা হ'ব পাৰে। সেইকাৰণে তেওঁলোকক কনভিক্সো কৰাবলগীয়া হয়। সেইকাৰণে আশাই মোক লগত লৈ যায় তেনেকুৱা কেছ হ'লে। মই নিজেও যাওঁ, আৰু আমি গৈ তেওঁ মানুহজনক কনভিক্স কৰাওঁ যে বস্তুটো কেনেকৈ আপোনাৰ একো প্ৰব্লেম নহয়, বেমাৰ ওলালেও আমি ট্ৰিটমেণ্ট আছে, ট্ৰিটমেণ্টটো ফ্ৰী হয়, সম্পূৰ্ণ গভৰ্ণমেণ্টে ফ্ৰী ট্ৰিটমেণ্ট দিয়ে, মেডিচিনটো ফ্ৰী দিয়ে। মই মেডিচিন ঘৰত দিওঁ, গতিকে মই প্ৰভাইড কৰোঁ নিজে, য'ৰ পৰা মই কালেক্ট কৰি পিনি প্ৰভাইড কৰোঁ। MPWৰ লগতে আপুনি ডটছ প্ৰভাইডাৰ হিচাপে? ডটছ প্ৰভাইডাৰ। আমি ধৰক যিসকলে ডটছ তেওঁলোকে ছাপ্লাই কৰে, আমি ডটছ প্ৰভাইডাৰ বুলি কওঁ। হয় হয়।
আৰু কি হয় মাজতে কওঁ যদিও মই স্পুটামটো কালেক্ট কৰোঁ সেই স্পুটামৰ পইচাটো আশাই পায় কি এইটো কিন্তু মই নলওঁ দেই ঠিক আছে যি কি নহওক সেয়ে আমি কনভিক্স কৰাই মই স্পুটামটো লওঁ হয় চিভিল হস্পিটেলত মানে আমাৰ যিটো নাট চেণ্টাৰ আছে তাত দিওঁ নহ'লে আমাৰ খেলুৱা মিনি পি এছ চি খেলুৱা হস্পিটেলত দিওঁ মেইনলি আমি আগতে চিভিলত আনিছিলোঁ কিয়নো আমাৰ হস্পিটেলত খেলুৱাত মাইক্ৰস্কপিক চেণ্টাৰ আছিলে তেতিয়া অলপ সন্দেহ থাকি যায় ধৰা নপৰিবও পাৰে তেনেকুৱা সন্দেহ হয় সেইকাৰণে পৰাপক্ষত আমি চিভিললৈ আনো এতিয়াতো ট্ৰুনাট আহিলে ট্ৰুনাট মেচিন আহিলে আৰু ইণ্টাৰেষ্টিং কি সেই ট্ৰুনাট মেচিন যিটো খেলুৱাৰ ট্ৰুনাট মেচিন তাত প্ৰথম কেছটো মোৰে কেছ মই 5টা চেম্পল দিছোঁ তাৰে এটা পজিটিভ ওলাইছে সেইটো মোৰ ডাঙৰ এচিভমেণ্ট মই খুব মানে ভাল লাগে কামবিলাক যেতিয়া ভেৰি গুড ইনিচিয়েশ্যন আপোনাৰ ইনিচিয়েটিভ হয় আৰু আটাইতকৈ ডাঙৰ কথা মোৰ মানে এতিয়া মই হাঁহচৰা চাব চেণ্টাৰত কাম কৰা হাঁহচৰা আয়ুষ্মান আৰোগ্য মন্দিৰৰ আণ্ডাৰত তাত এখন চাওদাং গাঁও বুলি আছে চাওদাং গাঁও হয় সেইটো টিভি জ'নেই হয় আচলতে প্ৰায় মানুহৰে টিভি আছে মানে আপুনি কি কাৰণে ভাবে এইটো কি কাৰণে নহয় টিভি মই সেই লাষ্ট ইয়েৰ 2025ত যিমান চেম্পল নিছোঁ প্ৰায় 6-7জন পেচেণ্ট ধৰা পৰিছে মানে লুকাই থকা পেচেণ্ট কিন্তু তেওঁলোকৰ অৰিজিনেলি টিভি পেচেণ্ট আছে তেওঁলোকে মানে প্ৰিভেণ্টিভবিলাক নলয় কিন্তু লেটেষ্ট আপোনাৰ এতিয়া মানে এজনো টিভি পেচেণ্ট নাহে গাঁওখনত তথাপি আমি ছাৰ্ভে কৰি আছোঁ থাকিবও পাৰে নাজানো কিন্তু ৰিচেণ্ট এজনো টিভি ছাছপেক্টেড কেছো দেখা নাই আৰু নাই বুলি আমি অনুমান কৰিছোঁ কাৰণ তেওঁলোকক আমি কি কৰিছোঁ ধৰি লওক সেই টিভি 6টা কেছ যে ওলালে তেওঁলোকক মেডিচাইনটো দিয়াৰ উপৰিও তেওঁলোকৰ কণ্টেক্ট পাৰ্চনবিলাকক টিপিটি দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু টিপিটি খাইছে নাই খোৱা সেইটোৰ ব্যৱস্থা আমি কৰিছোঁ তাৰমানে চিয়'ৰ তাৰমানে কি হয় মই মেডিচাইন টিপিটি মেডিচাইন নিজে দিওঁ বা ইটো মানে আপোনাৰ 4FDC হওক 3FDC হয় টিভি মেডিচাইনটো নিজে দিওঁ গৈ খাইছে নাই খোৱা সেইটো চেক কৰোঁ তেওঁলোকক মানে মটিভেশ্যন কৰোঁ প্লাছ মানে তেওঁলোকৰ ঘৰৰ লগত মোৰ এটা সম্পৰ্ক হৈ যায় সম্পৰ্ক হৈ যোৱাৰ লগে লগে অলপ ঘৰুৱা সম্পৰ্ক এটা অহাৰ লগে লগে আৰু ধৰি লওক তেওঁলোকৰ যিটো ফুড বাস্কেট দিওঁ এইবিলাক দিয়াৰ লগে লগে তেওঁলোকে অলপ মটিভেট হয় আৰু টিপিটি খায় মই মানে সন্দেহে কৰিছোঁ টিপিটি খোৱাৰ কাৰণে তেওঁলোকৰ মানে কি হয় যিমানটো স্প্ৰে হ'ব লাগে সেই স্প্ৰেটো নাই হোৱা আপোনাৰ যিখিনি তাত মানুহ আছে সেইখিনি মানুহৰ হাউচ হোল্ডটো কেনেকুৱা তেওঁলোকৰ ঘৰ চৰবিলাক কেনেকুৱা মানে সাধাৰণতে আমি আৰ্থিক অৱস্থা ভাল নহয় এটা কথা পঢ়িবলৈ পাইছিলোঁ যে যিটো ঘৰত ধৰক ভেন্টিলেশ্যনৰ অলপ ব্যৱস্থাটো ভাল নহয় বা ধৰক খুব বেছি এটা সৰু ৰুমতে বেছিকৈ মানুহ থাকে সেইটো হয় বাৰু মানে তেওঁলোকৰ সেইটো আপুনি ছেকেণ্ড কথাটো ভেন্টিলেশ্যনটো ঠিকে আছে বাৰু তেওঁলোকৰ মানে ঘৰ চৰবিলাক সৰু হয় একেটা জেগাতে মানে মানুহ থাকে আৰু তেওঁলোকৰ চুবুৰীটো মানে ঘন হয় মানে একে জেগাতে ধৰি লওক ওচৰা ওচৰি মানে আহ যাহটো বেছি আমি বিভিন্ন ধৰণে এতিয়া কি হয় কণ্ট্ৰললৈ আহিছে বুলি ভাবিছোঁ কাৰণ এৱাৰনেছটোও দিছোঁ প্লাছ টিপিটি দিছোঁ প্লাছ তেওঁলোকক মানে মটিভেশ্যন কৰি এতিয়া প্ৰায়খিনি মানুহে যদি কাহ চাহ হয় আমাক খবৰ দি পিনি স্পুটামটো দিয়ে মানে এলাহ নকৰে দিয়াত মানে তেওঁলোকে নিজে স্পুটাম দিছে আৰু ইয়াৰ এটা ধৰক পজিটিভ এটা আপোনাৰ ধৰক এটা আমাৰ সমাজৰ কাৰণে এটা পজিটিভ এটা মেছেজ এটা হ'ব পাৰে ধৰক তেওঁলোকে ট্ৰিটমেণ্টটো মানে লোৱাৰ কাৰণে তেওঁলোকে হয়তো খুব সোনকালে আৰ্লি ৰিকভাৰী হৈছে আৰু যেনেকৈ ধৰণৰ স্প্ৰেড হ'ব লাগিছিলে সেই স্প্ৰেডটোত আমি ফুল ষ্টপ দিব পাৰিলোঁ যদি তেওঁলোকে হয়তো যদি ট্ৰিটমেণ্টটো আপোনাৰ যদি নল'লে তেতিয়া ডেফিনেটলি বেছিকৈ স্প্ৰেড হ'লহেঁতেন আৰু সেই যিটো অঞ্চলটোত হয়তো টিবিৰ সংখ্যাটো বহুত বেছি বাঢ়ি গ'ল আৰু নেক্সট মানে তেওঁলোকে সেই মেডিচাইনটো যে ঘৰতে পাইছে সেইটো এটা প্লাছ পইণ্ট বুলি মই ভাবিছোঁ কাৰণ তেওঁলোকে মেডিচাইনটো আনিবলৈ এলাহ কৰে ধৰি লওক সময়ত মেডিচিনটো নাখায় এতিয়া আমি যিমান দূৰ জানো কি হয় টিবি মেডিচিনটো এবাৰমান খোৱাৰ লগে লগে সেইটো স্প্ৰেড হোৱা চান্সটো নাথাকে গতিকে তেওঁক যিমান পাৰি সোনকালে মেডিচাইনটো দিয়াৰ ব্যৱস্থা কৰোঁ প্ৰথম কথা আৰু ইণ্টাৰেষ্টিং কি কোনোবাই যদি মেডিচাইন নোখোৱাৰ চান্স থাকে তাৰমানে আমি পেচেণ্টটোৰ লগত কথা পাতি গম পাওঁ যে তেওঁ মেডিচাইন খাবলৈ ইচ্ছা নকৰে তেতিয়া আমি আশা আৰু মোৰ এগৰাকী আশা খুব উস্তাদ হয় আমি দুইজনে গৈ পিনি তেওঁ মেডিচাইন নোখোৱালৈকে আমি ঘৰলৈ নাহোঁ ফাৰ্ষ্ট মেডিচাইনটো আমি খুৱাই থৈ আহোঁ আৰু নেক্সট ডেও যাওঁ আপোনালোকে স্পটত গৈ নিজে খুৱাই লয় তেনেকুৱা কেছো পাইছোঁ তাৰমানে মানে এগৰাকী বয়সস্থ মানুহ 69-70 মান হ'ব তেওঁলোক আকুৰ গোজ তেওঁক মানে কনভিক্স কৰিবলৈ বহুত টাইম লাগিল তেওঁ কিন্তু কেছটো আমি এনেই স্পুটামনতেই ধৰা পৰিছিলে কিন্তু যেতিয়া তেওঁ ধৰা পৰিলে তেওঁ মেডিচাইন খাবলৈ মানে মান্তি হোৱা নাছিলে ঘৰৰ মানুহে মাতি আনিলে তেতিয়া আমি কি কৰিলোঁ আশাই মই গৈ পিনি ঘৰত তেওঁ মেডিচাইনটো আমাৰ সন্মুখত মেডিচাইন খুৱাই আকৌ পিছদিনা নেক্সট ডেও আমি তাৰমানে কি হয় এই মেডিচাইনটো খুৱাই থৈ আহিছোঁ মানে সেইটো তেওঁলোকৰ এটা ভয় এটাও থাকে যে বেমাৰটো ওলাই গ'ল মানুহে কি ক'ব বা কেনেকুৱা ধৰণৰ কথা ক'ব আৰু ট্ৰিটমেণ্টটো তেওঁলোকে কিমান কি পজিটিভ ৰিজাল্ট আহে সেইটো তেওঁলোকে ইমান নাজানে নহয় জানো সেইটো এটা আমাৰ এটা এৱাৰনেছৰ প্ৰয়োজন আছে নহয় মই ভাবোঁ যে ধৰক আমি যদি
টিবিৰ সংখ্যা যদি আমি ইয়াত আমাৰ ছ'চাইটিৰ পৰা যদি কমাবলৈ হয় ডেফিনেটলি আমি স্ক্ৰিনিঙৰ ওপৰত অলপ গুৰুত্ব দিব লাগিব হয় এতিয়া আপোনালোকে কেনেকুৱা ধৰণৰ স্ক্ৰিনিঙৰ ব্যৱস্থা কৰি আছে স্ক্ৰিনিংটো এনেকুৱা হয় আপোনাৰ আমাৰ আশাবিলাক একচুৱেলি কি হয় চবেই দায়িত্ব বুলি নহয় আচলতে আমাৰ এতিয়া চবকে ধৰি লওক দায়িত্ব এটা দিয়ে যে স্পুটামটো কালেক্ট কৰিব লাগে ইমানটো টাৰ্গেট এটা দিয়ে স্পুটামটো সেইটো কথা নহয় আচলতে আমি এনেকুৱাকৈ কৰোঁ স্ক্ৰিনিংটো যাতে মানে কি হয় ছাছপেক্টেড কেছ প্লাছ নিজৰ এৰিয়াটোত মানে কি হয় পাৰিলে মানে যিবিলাক ছাছপেক্টেড জ'ন থাকে সেইবিলাকৰ পৰা স্পুটামটো হওক নহওক কালেক্ট কৰিব লাগে মানে ৰেণ্ডমলি কালেক্ট কৰিব লাগে এইটো মোৰ ছাকচেছটো সেইটো কাৰণে মই চাউদাংগাখন ৰেণ্ডমলি কালেক্ট কৰিছিলোঁ অ'কে আপুনি প্ৰথম গম পোৱা নাছিলে পোৱা নাছিলোঁ 126টা চেম্পল কালেক্ট কৰিছিলোঁ অ'কে ঘৰে তেতিয়া আমাৰ গোটেই গাঁওখনতে জয়সাগৰ মানে চিভিলৰ আমাৰ লেপটেকজনে মোক বেয়াই পাইছিলে পিছত তেখেতে তাৰমানে কি হয় ইমানটো বেলেগৰ আগত কোৱা শুনিছোঁ এই ল'ৰাটোৱে ইমান চেম্পল লৈ আহে অসুবিধাও হয় বাৰু জিলা চিকিৎসালয়ত দিগদাৰো লাগিব তথাপিও কি হয় ময়ো এটা ধান্দাত আছোঁ মানে কি হয় এই মোৰ সন্দেহ হৈ গৈছিলে গতিকে তাৰ পৰাতো কেছ উলিয়াবই লাগিব ডেফিনেটলি হয় আৰু সেইটোৱে মানে ধৰক আমি স্প্ৰেডটো ৰখাব হ'লে আমি স্ক্ৰিনিং কৰিব লাগিব মানে আমি ৰেপিডলি কৰিব লাগিব এইটো তাৰমানে আমি আমাৰ এই টিভিৰ লগত যিমান জড়িত আছে সকলোকে অনুৰোধেই কৰোঁ যাতে এইটো দায়িত্ব বুলি নহয় আচলতে মই এতিয়া ধৰি লওক টিভিৰ লগত মানুহো আছে বহুত আমাৰ MPW আছে যোনে কাম কৰে তাৰমানে এই টিভিৰ লগত পাৰি যিহেতু কাৰণ টিভিটো ছ'চাইটিৰ কাৰণে ডাঙৰ এটা প্ৰব্লেম ন মেডিচাইনটো ফ্ৰী দিয়া হয় আৰু সেইটো গভৰ্ণমেণ্টে যিটো মেডিচাইন দিয়ে সেই মেডিচাইনটো আমাৰ পইচাৰে কিনে গতিকে এটা হিউজ এমাউণ্ট গৈ থাকে গতিকে সেইটো ৰখাবৰ কাৰণে আমি কি হয় চবেই মানে কামটো ভালকৈ কৰিব লাগিব যাতে পইণ্ট আউট কৰে পেচেণ্টকেইটা আৰু ট্ৰিটমেণ্ট দি ৰিকভাৰী কৰিব পাৰি খুব সোনকালে কাৰণ এইটো আপোনাৰ ট্ৰিটমেণ্টৰ যিটো ৰেছপন্সটো দৰৱৰ যিটো ৰেছপন্সটো খুব ভাল কিন্তু ইয়াত এটা কথা থাকে অলপ ইমিউনিটিটো অলপ আমি অলপ ইম্প্ৰুভ কৰাত অলপ গুৰুত্ব দিব লাগিব হয় ইমিউনিটিটো ইম্প্ৰুভ কৰিবৰ কাৰণে কি হয় আজিকালি ফুড বাস্কেটৰ প্ৰভাইড কৰা হয়তো ফুড বাস্কেটটো প্ৰভাইড কৰা হয় গতিকে সেইটো আমি পেচেণ্টক কওঁ যে আপোনালোকে চিন্তা কৰিব নালাগে মেডিচিনৰ লগত আমি আপোনাৰ ইমিউনিটি পাৱাৰটো বঢ়াবৰ কাৰণে ফুড বাস্কেট এটা দিম সেইটো আমি ঘৰতে প্ৰভাইড কৰোঁ আপুনি স্ক্ৰিনিং কৰাৰ উপৰি আমাৰ সমাজখনত অলপ সজাগতাটো সৃষ্টি কৰিবৰ কাৰণে বা সজাগতা আনিবৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা হাতত লৈছে সজাগতা আমি প্ৰথমতে জেগাই এৱাৰনেছ দিছিলোঁ এৱাৰনেছ মানে চুবুৰী এৱাৰনেছ দিওঁ বা মানুহবিলাকক বুজাওঁ প্ৰায় কওঁ সেইবিলাকতো অলপ হয় ইয়াৰ উপৰি কি কৈছোঁ আমি বাটৰনাট ষ্ট্ৰীট প্লে হয় ষ্ট্ৰীট প্লে টিভিৰ ওপৰত এখন ষ্ট্ৰীট প্লে মই নিজে লিখিছিলোঁ নিজে কম্প'জ কৰি নিজে ডাইৰেক্টৰ কৰি পিনি চব মানে আমাৰ নিজৰ মানে আপুনি চব গোটেই বস্তুখিনি দায়িত্ব লৈ আমাৰ ANM গৰাকী আমাৰ মোৰ নিজৰ চেণ্টাৰৰ ANM গৰাকী আশা ছুপাৰভাইজাৰ গৰাকী আমাৰ সকলো চেণ্টাৰ সকলোৱে সহায় কৰিছে দেই তাৰপিছত অংগনবাড়ী গৰাকী এনেকৈ লৈ পিনি আমি এটা এই চাউদাংগাখনতে প্ৰথম বাটৰনাটখন কৰিছোঁ আৰু সেইখন যথেষ্ট ছাকচেছ কাৰণ তাত গোটেই ভাল মানে মেছেজটো গোটেইটো গৈছে যে চাইলেণ্ট চিণ্ড্ৰমবিলাক কি হয় ট্ৰিটমেণ্টবিলাক কি আছে গোটেই বস্তুখিনি আমি তাৰ জৰিয়তে ফ'কাছ কৰিছোঁ তাৰপিছত ইয়াৰ উপৰিও কি কৰোঁ আমি য়ং জেনেৰেশ্যনখিনি ষ্টুডেণ্টখিনিও যাতে জানক মানে টিভিটো কি হয় বা সেইকাৰণে আমি প্ৰথম হাঁচৰা হাই ছেকেণ্ডেৰীত কৰিছিলোঁ টিভিৰ ওপৰত কুইজ অনলি টিভিৰ ওপৰত হয় সেই গোটেই আমাক অৱশ্যে আমাৰ ডিষ্ট্ৰিক্ট টিভি চেলে সহায় কৰিছিলে জ্যোতিস্মিতা বুলি PPM কোঅৰ্ডিনেটৰ তেওঁ আমাৰ STS এনেকৈ প্ৰায়খিনি আমাৰ তাত উপস্থিত আছিলে তেওঁলোকে প্ৰগ্ৰেমটো ছাকচেছত সহায় কৰিছে বাৰু সেইভাগে আমি ভাদৰা হাইস্কুল আৰু আমি হাঁচৰা হাই ছেকেণ্ডেৰী দুখন স্কুলত অলৰেডি কৰিছোঁ আৰু তেনেকৈ সুবিধা পোৱা নাই নেক্সট ইয়েৰ কৰিম বুলি ভাবি আছোঁ জেগাই কিন্তু সেই তাৰ মাজেদিও বহুত এৱাৰনেছ হৈছে বুলি ভাবিছোঁ কাৰণ হাঁচৰা হাই ছেকেণ্ডেৰীত আমি যিটো কুইজ প্ৰগ্ৰেম পাতিছিলোঁ কেইবাখন স্কুলৰ ল'ৰা ছোৱালী আহিছে তাত অকল আমি কুইজৰ প্ৰশ্নকেইটা সোধা নাই তাৰ আগতে আমি এৱাৰনেছ কৰিছোঁ গোটেই টিভিৰ ওপৰত গোটেই ডিটেইলছটো সিহঁতক কৈছোঁ কেনেকৈ কি হয় মেডিচাইন কি খাব লাগে কেনেকৈ প্ৰিকশ্যন ল'ব লাগে কেনেকৈ স্ক্ৰিনিং কৰিব লাগে কি মেচিনত ইউজ কৰে সেই গোটেই বস্তুখিনি কোৱাৰ পাছত তাৰমানে তেওঁলোকক প্ৰগ্ৰেমটো চলাইছোঁ গতিকে তাৰ জৰিয়তেও মোৰ হৈছে কি হয় এৱাৰনেছ এটা হৈছে আৰু ইয়াৰ উপৰিও আমি যেতিয়াই মানুহ লগ পাওঁ আমাৰ আপোনাৰ RI ছেশ্যনবিলাকতো আমি মানুহ আহিলে মানুহবিলাককো এৱাৰ কৰোঁ সেইবিলাককো কওঁ বা এনেকৈ সৰু সুৰা যিকোনো এৱাৰনেছ পাতিলে তাৰ মাজতো এতিয়া মই ভাদ মাহত যেতিয়া নাম হয় মোৰ ইয়াত যিমান নামঘৰ আছে মই নামঘৰবিলাকত মানে দুটা বস্তুৰ ওপৰতে এৱাৰনেছ কৰোঁ এটা হ'ল আপোনাৰ ফুড পয়জনিং আৰু নেক্সট টিভি মানে আপুনি নামঘৰতো মানে গৈ পেলাই কাৰণ ভাদ মাহত আপোনাৰ নামঘৰত মানুহ গোট খায় তাতো হোৱাৰ চান্স থাকেই ডাঙৰ এটা সুযোগ সুযোগ মানুহ গোট খোৱাৰ সুযোগ হয় তাত আপোনাৰ ফুড পয়জনিং দুটা মানে কি হয় আমাৰ বুট মাহৰ বিক্ৰিয়া হ'ব পাৰে ন তো সেইটোৰ ওপৰত নেক্সট টিভিৰ ওপৰত
এই দুটাৰ ওপৰত মানে মেইনলি এৱাৰনেছ কৰোঁ সেইটো সেইটো কিন্তু আমাৰ হস্পিটেলতো এনেকুৱা ধৰণৰ কেছ আহে ধৰক বহুতকেইটা কেছ ধৰক এনেকৈ ফুড পয়জনিং এডমিট হয় ঠিকেই আপুনি এইটো ঠিকেই ধৰিছে এইটো এটা আমাৰ ডাঙৰ এটা সুযোগ আমি এই যিকোনো ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় বিষয়বস্তুৰ ওপৰত আমি ধৰক তেওঁলোকক মেছেজ এটা দিব পাৰোঁ বা তেওঁলোকক সজাগ কৰিব পাৰোঁ এইটো খুব ভাল পদক্ষেপ লৈছে আৰু এৱাৰনেছৰ ক্ষেত্ৰত আমি আৰু কিছু কাম কৰিব পাৰোঁ নেকি ধৰক এনেকৈ ডিজিটেল মিডিয়াৰ থ্ৰুদি বা ধৰক এনেকৈ পাৰি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি পাৰি ছ'চিয়েল মিডিয়াত কি হয় মোৰ একচুৱেলি মানে ফেচবুক থ্ৰুদি মোৰ নিজৰ হেৰিটো দেই মানে ফেচবুকত আমি যিকোনো প্ৰগ্ৰেম হ'লে প্ৰগ্ৰেমবিলাক দিওঁ সেইবিলাকতো মানুহৰ মাজত গম পাওঁ মানুহবিলাকে মানে সেইটো সোধে তাৰপিছত কেনেকৈ প্ৰগ্ৰেম কৰিছে আমাৰ ইয়াত কৰিব পাৰি নেকি বা মেইনলি মোৰ এতিয়া বাটৰ নাটখনৰ কথাটো কেইবাখনো স্কুলে বেজবৰুৱা হায়াৰ ছেকেণ্ডেৰীটো কৈ আছে আৰু কেইবাখনো স্কুলত কৈ আছে দেই তেনেকৈও পাৰি কিন্তু যদি সঁচাকৈ টিভিটো মুক্ত কৰিব বিচৰা যায় তেতিয়াহ'লে লাগিব ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি বা আজিৰ যুগততো ছ'চিয়েল মিডিয়াটোৱে বেছিকৈ একচেপ্ট কৰে ন চবেই মানে ৰিচটো বেছি হয় গতিকে ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি যদি এৱাৰনেছবিলাক কৰা হয় তেতিয়া বেছি ভাল হ'ব বুলি ভাবোঁ মানে আমি ছ'চিয়েল মিডিয়াৰ হেল্প ল'ব পাৰোঁ টিভি নিৰ্মূলকৰণৰ ক্ষেত্ৰত নহয় জানো হয় যিহেতু আজিকালিৰ যুগত প্ৰত্যেকজন মানুহৰ হাততে এটা স্মাৰ্টফোন থাকে আৰু প্ৰত্যেক মানুহে ফেচবুকে হওক বা এনে ধৰণৰ ছ'চিয়েল মিডিয়া ইউটিউবে হওক এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত তেওঁলোক এংগেজ থাকে আমি এই মাধ্যমৰ জৰিয়তে যদি অলপ এটা এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ ধৰক হয়তো মেছেজটো অলপ বেছিকৈ মানুহৰ ওচৰত যাব হয় সেইটোৱে হয়তো আমাক অলপ হ'লেও এডভান্টেজ এটা দিব ঠিক আছে এতিয়া ধৰক আপুনি ছ'চাইটিত আমি এৱাৰনেছ ক্ৰিয়েট কৰিবলৈ যাওঁ কিছুমান প্ৰিভেণ্টিভ মেজাৰ্ছৰ কথা আমি ক'ব পাৰোঁ ধৰক আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰিভেণ্টিভ মেজাৰ্ছবিলাকৰ বিষয়ে আমাৰ সমাজক সজাগ কৰে প্ৰিভেণ্টিভ মেজাৰ মানে আমি মেইনলি মানুহবিলাকক কওঁ যে যেতিয়া মানে কি হয় বিশেষকৈ মোৰ এৰিয়াত আমি যিহেতু টিবিৰ পেচেণ্টৰ বেছি প্ৰাদুৰ্ভাৱ তো আমি কওঁ যে আপোনালোকে যেতিয়া বাৰ্থডে হয় বা আপোনালোকৰ ইয়াত আমি কওঁ যে আপোনালোকৰ ইয়াত কোনকেইটা টিবি পেচেণ্ট আছে আমি কৈ দিব নোৱাৰোঁ আপোনাক কিন্তু আপোনালোকৰ এৰিয়াত টিবি পেচেণ্ট বহুত আছে গতিকে আপোনালোকে যেতিয়া বাৰ্থডে প্ৰগ্ৰেম হয় বা এনেকুৱা প্ৰগ্ৰেমবিলাক হয় চাব পাৰিলে মাস্কটো ইউজ কৰিব কাৰণ মাস্ক ইউজ নকৰিলে মানে কি হয় আপোনালোকৰ ইয়াত থকা টিবি পেচেণ্টে যদি কোনোবা এজনেও যদি কাহি দিয়ে তেতিয়া আপোনালোকৰ গালৈ টিবি হোৱাটো চান্স এটা থাকে নেক্সট কি হয় এই ছাছপেক্টেড যিবিলাক কেছ কাৰোবাৰ ধৰি লওক 2 সপ্তাহতকৈ বেছি জ্বৰ হৈ আছে কাহ হৈ আছে গধূলি জ্বৰ হয় বা ঘামি থাকে ৱেইট লছ হয় এনেকুৱা লক্ষণবিলাক যদি দেখে আমাক ইমিডিয়েট খবৰ দিব আমি তেতিয়া ধৰি লওক তেখেতৰ স্পুটামটো কালেক্ট কৰিব পাৰিম বা আমি কিবা এটা প্ৰিভেণ্টিভ মেজাৰ এটা ল'ব পাৰিম সেই বস্তুবিলাকৰ বিষয়ে আমি জনাওঁ মানুহবিলাকক মাস্ক ইউজ কৰাটো এটা ইম্পৰ্টেঞ্চ হয় কাৰণ যিহেতু এটা ড্ৰপলেট ইনফেকশ্যন বা আমি মানে এয়াৰবৰ্ন ইনফেকশ্যন বুলি কওঁ এইটো মাস্ক ইউজ কৰাটো খুবেই প্ৰয়োজন স্পেচিয়েলি যদি ক'ৰবাত ক্ল'জ ৰুম এটাত থকা যায় আৰু তাত যদি ধৰক বহুত ধৰণৰ মানুহ থাকে তেতিয়া মাস্কৰ প্ৰয়োজনীয়তাটো খুব বেছি হয় আৰু ধৰক আমাৰ এনেকুৱা ট্ৰেভেল কৰোঁ ট্ৰেভেল কৰাৰ সময়তো বহুত ধৰণৰ যাত্ৰী আহে সেইটো আহিবই সেইটোতো আহিবই তো কোনোবা এনেকুৱা ধৰণৰ যদি ইনফেক্টেড মানুহ থাকে তেখেতে যদি হয়তো কাহি দিয়ে বা ধৰক তেখেতে যদি হাঁচি এটাও মাৰি দিয়ে তাৰ পৰাও ধৰক তেখেতৰ যিটো বীজাণুটো ওলাই গৈ পেলাই হয়তো বেলেগৰ সোমাব পাৰে বা ইনফেক্টেড কৰিব পাৰে গতিকে আমি সেইটো ভাল কথা কৈছে যে এনেকুৱা ধৰণৰ যিবিলাক ট্ৰেভেল কৰোঁতে লাগে আচলতে ট্ৰেভেল কৰোঁতে মাস্ক ইউজটো কৰিব লাগে ট্ৰেভেল কৰোঁতে মাস্ক ইউজ কৰাটো প্ৰয়োজনীয়তা আছে স্পেচিয়েলি বাছ বা এনেকুৱা ধৰণৰ ট্ৰেইনেই হওক বা বাছেই হওক বা যিকোনো ধৰণৰ ধৰক ট্ৰেভেল কৰোঁতে যদি মাস্ক ইউজ কৰা আমাৰ কাৰণে বেটাৰ হয় নিজৰ কাৰণে সুবিধা হয় অ'কে আমি এজ এ পাৰ্চন বা মানে যিকোনো ধৰণৰ ব্যক্তি ধৰক তেওঁলোকে নিজৰ ফালৰ পৰা কিছুমান সাৱধানতা ল'ব পাৰে নেকি মানে ইনফেকশ্যনটো মানে তেওঁলোকৰ গাত নাহিবৰ কাৰণে মেইনলি মাস্কটো ইউজ কৰিব লাগে মাস্কটো কাৰণ তাৰ বাহিৰে অন্য একো নাই আপুনি আৰু মানে তেনেকুৱা যদি ছাছপেক্টেড কেছ দেখে সেই বস্তুটো সেই মানুহজনক তাৰমানে কি হয় ইমিডিয়েট মানে স্পুটামটো টেষ্ট কৰাৰ ব্যৱস্থা এটা কৰাব লাগে স্পুটামটো টেষ্ট কৰিব লাগে হয় আৰু কেতিয়াবা এক্সৰেটো ধৰা পৰে এতিয়া কেতিয়াবা স্পুটামত ধৰা নপৰে এক্সৰে ধৰা পৰে যদি কোনোবা কাহি থাকে ইমিডিয়েট ডক্টৰৰ লগত কনচাল্ট কৰিব লাগে নহ'লে স্পুটাম টেষ্ট কৰিব লাগে প্ৰয়োজনীয় আমাৰ সমাজত যিহেতু ধৰক নানা ধৰণৰ ৰাগিয়াল বস্তু সেৱন কৰে মানুহে নহয় জানো আৰু আমি সেইটো বস্তু জানো যে ৰাগিয়াল বস্তু সেৱনৰ ফলত আমাৰ দেহত যিটো আমাৰ ইমিউনিটি পাৱাৰ ডেফিনেটলি মানে এই কেছটোৱে মোৰ যিখন চাওদাং গাঁও সেই চাওদাং গাঁওখনত এই বস্তুটোৰ প্ৰব্লেমটো আছে নেকি কাৰণ তেওঁলোকে মানে বেছিভাগেই ৰাগিয়াল বস্তু ইউজ কৰে লাগিলে সেইটোৱে খাব কিন্তু দৰৱ নাখায় তেনেকুৱা এটা আছে কিন্তু আমি এতিয়া বহুত আনিছোগৈ বাৰু লাইনলৈ কি হয় তেওঁলোকে সুধিলে কয় যে দৰৱ খালি নাই মানে প্ৰথম অৱস্থাত মই যেতিয়া কাম কৰোঁতে কিন্তু দৰৱ খাবলৈ পাহৰিলোঁ বুলি কয় বা কিন্তু ইটো খালি নাই খালোঁ বুলি কয়
গতিকে কি হয় দৰৱ খোৱালৈকে পেৰেলি যদি সেই বস্তুখিনি খায় ইমিউনিটি পাৱাৰটো কমি থাকে কিন্তু আমি কি হয় তেওঁলোকৰ ঘৰত থকা পৰিয়ালৰ যিবিলাক মেম্বাৰ সেই মেম্বাৰবিলাকক কনভিন্স কৰাওঁ যাতে কি হয় এই দৰৱ খোৱা সময়ত এই বস্তুবিলাক খাই নাথাকে ৰাগিয়াল বস্তুবিলাক যাতে মানে ইমিউনিটি পাৱাৰটো কমি নাযায় তো এতিয়া অকণমান আহিছে বাৰু আৰু এটা হয় টিবি দৰৱটো ষ্টাৰ্ট কৰোঁ বা টিবি দৰৱটো দিওঁ আৰু টিবি দৰৱটো ডেফিনেটলি আমাৰ অলপমান হ'লেও লিভাৰত এফেক্ট কৰে বুলি কয় সাধাৰণতে আৰু সেই ক্ষেত্ৰত যদি টিবিৰ দৰৱটো খাই থাকোঁতে যদি আমি লগতে যদি এনেকুৱা ধৰণৰ ৰাগিয়াল বস্তু খাওঁ তেখেতৰ লিভাৰটো আৰু বেছি দুৰ্বল হৈ যাব সেই ক্ষেত্ৰত তেওঁ হয়তো টিবি দৰৱটো খাবই নোৱাৰা হ'ব গতিকে এই বস্তুটো এৰাটো খুবেই প্ৰয়োজনীয় হয় নহয় জানো আৰু এনেও মই চাইছোঁ দেই টিবি দৰৱটো খোৱাৰ পাছত চেঞ্জটো ধৰা পৰি যায় মানে কি হয় তেওঁ যেতিয়া ধৰি লওক টিবি বেমাৰটো হৈ থাকে মানুহজনৰ যিটো চেহেৰাটো দৰৱটো খোৱাৰ এই আমি যিটো 14 days বা 28 days পাছত তেওঁ মানে চেঞ্জ হোৱাৰ লক্ষণটো দেখা পাওঁ খুব ধুনীয়া হৈ যায় মানে যিটো প্ৰথমতে হেতা পৰা বা হেৰি হৈছে না সেইবিলাক সম্পূৰ্ণ চেঞ্জ হৈ যায় কিন্তু সেইটো এটা ভাল লাগে খুব মানে মেডিচাইন খোৱাৰ পাছত যিটো ৰিকভাৰী হ'লে মানুহটোৰ এপিয়াৰেঞ্চটো ধৰা পৰি যায় মানে ইমানেই ধুনীয়া হয় মানে এই তেওঁৰ আগৰ ধৰি লওক হেতা পৰা বা গাল চালবিলাক মানুহটো মানে দুৰ্বল হয় সেই বস্তুটো কিন্তু এই 14 দিনমান খোৱাৰ পাছতে মানে মানুহটো চেঞ্জ এটা আহি যায় মানে সেইটোৱে আপোনাৰ ইনিচিয়েল 2 weeks বা 3 weeks ভিতৰতে আমি ইনফেকশ্যনটো অলপ হ'লেও কণ্ট্ৰল কৰিব বুলি কয় আহি যায় হয় হয় ঠিকে আছে যদি কোনোবা এজন ব্যক্তি এনেকুৱা ধৰণৰ টিবি ৰোগত ভোগে আমাৰ চৰকাৰৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ফেচিলিটি বা ব্যৱস্থা আছে তেওঁলোকক সহায় কৰিব পৰাকৈ আছে আপোনাৰ কি হয় টিবি ৰোগীৰ মানে যিটো দৰৱটো সম্পূৰ্ণ বিনামূলীয়া যেটো আমি ডটছ বুলি কওঁ ডটছ কয় হয় এইটো আপোনাৰ কি হয় 6 মাহ হ'লে খাব লাগে 6 মাহ হ'লে সম্পূৰ্ণ প্ৰথমটো 4FDC তাৰপিছত 56 ডেজৰ পিছত টিবিটো 28 ডেজত এমাহ ধৰে 56 ডেজৰ পাছত আপোনাৰ কি হয় 3FDC লৈ গুচি যায় এই গোটেই মেডিচাইনখিনি কি হয় ফ্ৰী হয় সম্পূৰ্ণ বিনামূলীয়া ফ্ৰী হয় হস্পিটেলবিলাকত পোৱা যায় আৰু মোৰ এৰিয়াত কি হয় মই নিজে দিওঁগে আপুনি নিজে ডটছ প্ৰভাইডাৰ হিচাপে কাম কৰি আছে লগতে আৰু কি হয় মাজতে আমাৰ 3FDC মেডিচাইন নাছিলে 2024ৰ আপোনাৰ মোষ্ট প্ৰবলি মাৰ্চ এপ্ৰিল মাহত 3FDC মেডিচাইন গভৰ্ণমেণ্টে দিব পৰা নাছিলে তো সেই সময়ত কি হ'ল আমি মোৰ সতীৰ্থ 94 বুলি এটা গ্ৰুপ আছে আমি শিৱসাগৰ গভটৰ পৰা 94 যিখিনি মেট্ৰিক পাছ কৰিছিলোঁ অসমৰ ভাৰতৰ বিভিন্ন কোণত আছে তেওঁলোকক লৈ আপুনি আমি এটা সতীৰ্থ 94 বুলি গ্ৰুপ আছে সেই গ্ৰুপটোত মই এটা মেছেজ দিছিলোঁ যে আমাৰ এনেকৈ টিবি পেচেণ্টৰ কাৰণে 3FDC কোৱা নাই টিবি পেচেণ্টৰ কাৰণে মেডিচাইনটো গভৰ্ণমেণ্টে প্ৰভাইড কৰা নাই তো আমি কিবা কৰিব পাৰোঁ নি কিন্তু কি হয় সকলোৱে মোক পইচা দিলে দেই প্ৰায় আমি 7-8,000 মান পইচা পালোঁ সেইখিনি আমি খেলুৱা PHCৰ যিমান পেচেণ্ট আছিলে 3FDC সবকে আমি প্ৰভাইড কৰিলোঁ ওকে মানে আপোনালোকৰ ফালৰ পৰা গোটেইখিনি দিলে ওকে ভেৰি গুড এইটো মই তাৰমানে কি হয় টিবি সেইটো টাইমত টিবিৰ লগত পুৰা মানে আজিও কৰি আছোঁ সেই টাইমত টিবিৰ লগত খুব মানে যুদ্ধ কৰাৰ নিচিনা হৈছিলে মানে আপুনি এজন যুঁজাৰু হয় আপোনাৰ ইয়াৰ পৰা মই শিৱসাগৰ টাউনৰ চলে গাঁৱৰ পৰা মোষ্ট প্ৰবলি মাউট গাঁৱলৈকে দিছোঁ মোৰ মনত আছে মই নিজে ঘৰে দি থৈ আহিছোঁ এইকেইটা পেচেণ্টক হাতে পেচেণ্ট মানে 3FDC মেডিচাইন প্ৰভাইড কৰিছোঁ তো এই মেডিচাইনবিলাক কি হয় যিকোনো হস্পিটেলতে উপলব্ধ হয় আপোনাৰ মিনি PHCটো পায় PHCটো পায় আমাৰ জিলা চিকিৎসালয়বিলাক যিকোনো হস্পিটেলতে পোৱা যায় আৰু মানে মেডিচাইনৰ ক্ষেত্ৰত আশাৰ লগত কণ্টেক্ট কৰিলে হ'ল আশাই যিকোনো প্ৰকাৰে মেডিচাইনটো আনি দিব পাৰে কাৰণ আশাবিলাকে মেডিচাইন খুওৱাৰ বিনিময়ত এটা পইচা পায় যেনেকৈ স্পুটাম কালেকশ্যন কৰিলে পইচা পায় মেডিচাইনৰ কাৰণেও তেখেতলোকে পইচা পায় তাৰপিছত আৰু তেওঁলোকে কি হয় যদি পেচেণ্ট এটা ধৰা পেলাব পাৰে তাতো পইচা পায় খালি সেইখিনিতে এটা কথা থাকে আশাই স্পুটামটো কালেক্ট কৰোঁতে নিজৰ এটা ID পাছৱৰ্ড থাকে সেই ID পাছৱৰ্ডত যদি নিশ্চয় ID এটা বনাব পাৰে পেচেণ্টৰ এগেইনষ্ট নিশ্চয় ID পেচেণ্টৰ ID সেইটো আশাৰ নিজৰ মোবাইলত বনাব লাগিব নিজৰ ID পাছৱৰ্ডত বনাব লাগিব তেতিয়া আশাগৰাকীয়ে এটা পেচেণ্ট চিলেক্ট মানে ধৰা পেলালে 500 টকা পায় ওকে আৰু মেডিচাইন খোৱাৰ বিনিময়ত 1000 rupees পায় তাৰপিছত আপোনাৰ এনেই স্পুটাম কালেকশ্যন কৰিলে 25 টকাকৈ পায় ঠিক আছে এইটো আশাৰ কাৰণেও যথেষ্ট ইনচেন্টিভ পোৱাৰ ভাল চান্স এটা আছে আশালৈ যদি কাম কৰোঁ বুলি ভাবে মানে দুটা কাম হয় তেওঁলোকৰ এটা পইচা পোৱাটোও হয় নেক্সট মানে ধৰি লওক পেচেণ্টবিলাক মানে কিবা কয় আপোনাৰ এটা ৰোগী ধৰা পৰাৰো মানে সুবিধা এটা হয় ছ'চাইটিৰ এটা লাভ হয় আপোনাৰ যেতিয়া মানুহৰ এটা মনত ধাৰণা আছে এইটো মই ভ্ৰান্ত ধাৰণা বুলিয়ে কওঁ যে টিবি দৰৱ খালে মানুহৰ বডিটো ডেমেজ হৈ যায় বা এনেকুৱা ধৰণৰ মানুহ চিন্তাধাৰা এটা লৈ থাকে আপুনি তেনেকুৱা ধৰণৰ নাই তেনেকুৱা একো নাই কাৰণ মই ইমান দিন এতিয়া টিবিৰ লগত খেলা কৰি আছোঁ বুলি ক'ব পাৰি নাই তেনেকুৱা দেখা নাই ষ্ট্ৰং হৈছে নাই পোৱা তেনেকুৱা ধৰণৰ ধৰক কিছুমান ৰোগী পাইছে নি ধৰক টিবি দৰৱ খোৱাৰ পিছত তেওঁলোকৰ
আৰু বোলে বেছিকে তেওঁলোকৰ মানে প্ৰব্লেম হৈছে বা নহয় তেনেকুৱা পেচেণ্ট আছে ধৰি লওক কিন্তু তেওঁলোকৰ চাইড কিবা বেলেগ বেমাৰ থাকিব পাৰে কাৰণ এছ'চিয়েটেড বেলেগ বেমাৰ থাকে আপোনাৰ আমি ড্ৰাগ ৰেজিষ্টেঞ্চটো টেষ্ট কৰোঁ ড্ৰাগটো খালে মানে কি হয় মানে কাম কৰিছে নে নাই কৰা ড্ৰাগ ৰেজিষ্টেঞ্চৰ কাৰণে যিটো টেষ্ট কৰা হয় গুৱাহাটী পঠিওৱা হয় সেইটো চেম্পলো আমি পঠিয়াওঁ সেইটো মই নিজে কালেক্ট কৰি পিনি MDR-TB হয় সেইটো MDR-TBটো আমি ড্ৰাগ ৰেজিষ্টেঞ্চৰ কাৰণে টেষ্ট কৰোঁতো তাত একো প্ৰব্লেম পোৱা নাই আৰু এনেকুৱা সেইটো নহয় কাৰণ আপোনাৰ যদি এইটো চাগে 100টাত এটা তেনেকুৱা কেছ থাকিব পাৰে কোনোবা আৰু তেওঁ কিবা বেলেগ বেমাৰ থাকিব পাৰে কাৰণ মই এনেকুৱা কেছ এটা পাইছোঁ হয় এজন মানুহ আমাৰ লাষ্ট ইয়েৰ ঢুকাইছে তেখেতৰ কিন্তু বেলেগ কিবা কিবি ধেৰ বেমাৰ আছে আমি কোমৰবিডিটি বুলি কওঁ কোমৰবিড কণ্ডিশ্যন তেখেতৰ লগত আছিলে এইটো টিবি দৰবৰ কাৰণে নহয় টিবি দৰবৰ কাৰণে নহয় আজি ইমান বছৰে আপুনি টিবিৰ লগত কাম কৰি আছে এনেকুৱা ধৰণৰ কোনো ৰোগী পোৱা নাই যি টিবিৰ দৰৱ খাই পেলাই তেওঁলোকৰ কিবা কমপ্লিকেশ্যন হৈছে বা তেওঁলোকৰ অসুবিধা হৈছে বৰঞ্চ টিবি দৰৱৰ পিছত ভালে হৈছে সেই বস্তুটো ধৰক আমাৰ মানুহে বস্তুটো বুজি পোৱা উচিত যে টিবি দৰৱ খালে তেওঁলোকৰ একো ধৰণৰ একো বিপদ নহয় বৰঞ্চ তেওঁলোকৰ সেই ৰোগটোৰ পৰা তেওঁলোকে মানে আঁতৰি আহিব পাৰে ভাল হ'ব পাৰে মই কৈছোঁ 14 দিন খোৱাৰ পাছতে মানুহজনে ইম্প্ৰুভমেণ্টটো ধৰা কৰে আপুনি সেইটো নিজে অবজাৰ্ভ কৰিছে নিজে অবজাৰ্ভ কৰিছে মানে মোৰ সেইটো বিৰাট ভাল লাগে পেচেণ্টটো প্ৰথমতে দেখিলে গম পাওঁতে অসুখ এটা হৈ আছে কিন্তু 14 দিন মানে ফাৰ্ষ্ট মেডিচিন খোৱাৰ পিছতে 14 দিনৰ পাছত আমি নেক্সট ভিজিটত যাওঁ মানে 14 দিনৰ কাৰণে মেডিচিন দিওঁ নেক্সট 14 দিনৰ কাৰণে দিওঁ সেই 14 দিনত যাওঁতে দেখোঁ যে মানুহজনৰ চেঞ্জিংটো খুব ভাল লাগে আমাৰ যিটো প্ৰধানমন্ত্ৰী টিবি মুক্ত অভিযান এই প্ৰধানমন্ত্ৰী টিবি মুক্ত অভিযানত আৰু এনেকুৱা ধৰণৰ কিছুমান ধৰক কেম্পেইনিং কৰি আছে ধৰক আমি 100 ডেজ কেম্পেইনৰ কথা কৈছিলোঁ এই 100 ডেজ কেম্পেইনত আপোনালোকে কেনেকুৱা ধৰণৰ মানে কাৰ্যকলাপ আগবঢ়াইছিলে 100 ডেজ কেম্পেইনিঙত আমি মেইনলি স্ক্ৰিনিংবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে মেইনলি স্ক্ৰিনিং হয় আৰু এতিয়াতো ধৰি লওক মেচিনবিলাক বহুত আহি গৈছে টুনাট মেচিন আহিছে এক্সৰে মেচিন আহিছে এতিয়া ৰিচেণ্টলি এক্সৰে মেচিন আহিছে স্পটতে এক্সৰে কৰিব পাৰি AI এছিষ্টেড হেণ্ডহেল্ড এক্সৰে বুলি কয় বহুত পেচেণ্ট নহয় আৰু বহুত মানুহৰ খুব কম সময়ত স্ক্ৰিনিং কৰিব পাৰি তো আমি সেই 100 ডেজ স্ক্ৰিনিঙত মেইনলি মানে কি হয় স্ক্ৰিনিং কৰিছিলোঁ পেচেণ্টবিলাক সেইটো স্পুটাম কালেকশ্যন কৰিছিলোঁ বা এক্সৰে কাৰণে ৰেফাৰ কৰিছোঁ মানুহখিনি সেইখিনিয়ে কৰা হৈছে আৰু এৱাৰনেছ কৰা হৈছে আৰু এই 100 ডেজ কেম্পেইনত আপোনালোকে আগৰ তুলনাত পজিটিভ কেছ নাম্বাৰছবিলাক বাঢ়িছে নেকি ধৰক আমাৰ ইয়াত ইমান বঢ়া নাই কেছবিলাক কিন্তু মানে ভাল হৈছে বাৰু আগতকৈ মানে কিমান মানুহৰ মাজত এৱাৰনেছটো বাঢ়ি গৈছেতো বস্তুবিলাক টেষ্ট কৰিব লাগে বা যিমান চুকে কোণে যদি সোমাই আছে কোনোবা মানুহ এইটো মানে ধৰি লওক স্পুটাম কালেক্ট কৰা হৈছে বা এক্সৰে কাৰণে এক্সৰে কৰা হৈছে যদি ক'ৰবাত পেচেণ্ট আছেও তাৰমানে অভাৱ হৈ গৈছে অলপ আগতে আমি ফুড বাস্কেটৰ কথা আমি আলোচনা কৰিছিলোঁ ফুড বাস্কেটটোৰ এটা আমাৰ চৰকাৰে এটা নতুনকৈ কাৰ্যপন্থা হাতত লৈছে সেইটো বিষয়ে আপুনি অকণমান জনাব নেকি ফুড বাস্কেট আপুনি মানে কৈছিলে যে মানে টিবি মেডিচিন খোৱাৰ লগে লগে ইমিউনিটি পাৱাৰটো ধৰি লওক লাগে টিবি পেচেণ্ট এজনক তো সেই ইমিউনিটি পাৱাৰটোৰ কাৰণে একচুৱেলি কি হয় মেইনলি টিবি পেচেণ্টবিলাক প্ৰায় কি হয় আৰ্থিক অৱস্থা ভাল নহয় তো তেওঁলোকক সকাহ দিবৰ কাৰণে কি কৰা হয় এই মানে প্ৰধানমন্ত্ৰী মোদীয়ে মানে কি কৰিলে যে এটা নিশ্চয় মিত্ৰ হিচাপে তাৰমানে সহায় কৰিবৰ কাৰণে নিশ্চয় মিত্ৰ এজন মানুহে নিশ্চয় মিত্ৰ হ'ব পাৰে বন্ধু হ'ব পাৰে তেওঁ মানে ৰোগীজনক মাহেকত 500 টকাৰ পুষ্টিকৰ খাদ্য দিয়ে 500 টকাৰ হয় 500 টকাৰ পুষ্টিকৰ খাদ্য যিটো আপুনিও দিব পাৰে এজন ৰোগী এডপ্ট কৰি ল'ব পাৰে এডপ্টন কৰাৰ নিচিনা মই 2022 চনত এডপ্ট কৰি দিছিলোঁ লাকুৱাৰ দীঘলী শ্যামগাঁৱৰ এজন পেচেণ্ট এডপ্ট কৰিছিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে কৰি আছোঁ বুলি ক'ব পাৰি আপুনি কৰি আছে ন লাষ্ট ইয়েৰ আমি 2025 চনত আমি 14জন পেচেণ্ট এডপ্ট কৰিছিলোঁ মই মোৰ বন্ধু 94 সহযোগত আৰু মোৰ কেইবাজনো মোৰ ষ্টুডেণ্ট আগতে পঢ়োৱা ষ্টুডেণ্ট তেওঁলোকেও এডপ্ট কৰিছিলে অন মাই ৰিকুৱেষ্ট দেই মানে আমি মষ্টলি চাগে খেলোৱা PHC আণ্ডাৰৰ 15জন পেচেণ্ট এডপ্ট কৰি দিছিলোঁ ছমাহৰ খাদ্য তেওঁলোকক দি আছিলোঁ মানে 500 টকাকৈ ছমাহ মানে 3000 টকা বহুত বেছি নহয় বাৰু বহুত বেছি নহয় যিকোনো পাৰে আপুনিও এতিয়া পাৰে ধৰি লওক এজন পেচেণ্ট এডপ্ট কৰিব পাৰে ঠিক আছে আমি অনুৰোধে কৈছোঁ আপুনি ঠিক আছে আজি মই আপোনাক কথা দিছোঁ আজি মই আপোনাৰ ধন্যবাদ আপোনাৰ PHC আণ্ডাৰত এটা পেচেণ্ট মই এডপ্ট কৰিব ধন্যবাদ ঠিক আছে এইটো মানে নিশ্চয় মিত্ৰ হৈ যাম হয় ঠিক আছে এইটো আপুনি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি দিব অ'কে তেতিয়া আমাৰ সুবিধা হয় তাৰমানে কি হয় আমি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰি দিব পাৰিম বাৰু নিশ্চয় মিত্ৰ হিচাপে গভৰ্ণমেণ্টৰ ঘৰত তো কি হয় ৰোগীজনে যথেষ্ট সকাহ পায় আৰু মই এইটো মানে কি হয় যিটো ফুড বাস্কেট সেইটো মই পৰাপক্ষত ৰোগীজনক ঘৰত পোৱাৰ ব্যৱস্থাও কৰি দিওঁ
কাৰণ তেওঁলোকে এনেকুৱা পেচেণ্ট থাকে তেওঁলোকে আকৌ ফুড বাস্কেটটো নিবলৈ আহিবলৈও সক্ষম নহয় হয় গতিকে পৰাপক্ষত যিমান পাৰোঁ আমি সেইটো মানে আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰভাইড কৰা হয় নহয় হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নহয় একচুৱেলি NGO হওক কোনোবা বিশেষ ব্যক্তি হওক বা সংস্থা হওক তেওঁলোকে কি হয় সেই বস্তুটো তেওঁলোকে এডপ্ট কৰি লয় যিকোনো লোকে এডপ্ট কৰিব পাৰে গভৰ্ণমেণ্টে নিদিয়ে বস্তুটো একো কথা নাই মানে গভৰ্ণমেণ্টৰ বুলি কথা নাই যিকোনো ব্যক্তিয়ে ল'ব পাৰে 500 টকা চাবলৈ গ'লে একেবাৰে সাধাৰণ কথা 6 মাহৰ কাৰণে 500 টকা মানে 3000 টকা 3000 টকাত এডপ্ট মানে এজন পেচেণ্ট এডপ্ট কৰিলে পেচেণ্টজনৰ বহুত সুবিধা হয় প্ৰায় চাওঁ তেওঁলোকে টেবলেটটো মানে দিন হাজিৰা কৰা মানুহ কিছুমান থাকে তেওঁলোকে হাজিৰা কৰিবলৈও যাব নোৱাৰা হয় দৰৱ প্ৰথম কেইদিনমান অসুখীয়া মানে অসুখৰ কাৰণে গতিকে দৰৱো খায় মানে তেওঁলোকৰ ইমিউনিটি পাৱাৰ নাথাকে গতিকে তেওঁলোকক মানে ছাপৰ্টিং ফুড এটা দৰকাৰ হয় সেইকাৰণে তাৰমানে কি হয় কোনোবা যদি ব্যক্তি সংস্থা এনেকৈ আহে আগবাঢ়ি আহে আমাৰ এনেই আগতে ONC অইলে দিয়ে বা BCPL দিয়ে তেওঁলোকৰ CSR ফালৰ পৰা দিয়ে হয় কিন্তু সদায় দিন থাকে ধৰি লওক লাষ্ট ইয়াৰ আমাৰ মানে বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ কাৰণে আমাৰ অলপ অসুবিধা হৈছিলে সেই সময়ত ময়ে মানে আগবাঢ়ি সেই 15জন পেচেণ্টৰ কাৰণে মানে নিশ্চয় মৃত্য যোগাৰ কৰিছিলোঁ মানে আপোনালোকৰ যিটো বেটছৰ সতীৰ্থ 94 পৰা তাৰপিছত আকৌ ডিমৌৰ যিজন মিউনিচিপালিটিৰ এক্সিকিউটিভ অফিচাৰ তেওঁ মোৰ ষ্টুডেণ্টেই হয় আগৰ তেওঁসকলত তেওঁ দিলে এজন পেচেণ্ট তাৰপিছত আমাৰ আয়ুষ্মান সমীৰ গগৈ বুলি এজন দিল্লীত আছে এতিয়া মোৰ ষ্টুডেণ্ট হয় আগৰ মানে প্ৰণৱ গগৈ ছাৰৰ নাতিয়ে তেওঁ 3জন পেচেণ্ট এডপ্ট কৰিছিলে তাৰপিছত মোৰ এজন ONC অভিযন্তা ছাত্ৰ আছিলে তেওঁ এডপ্ট কৰিলে আৰু মেক্সিমাম আমাৰ সতীৰ্থ 94 ল'লে মানে আপুনি যাকে পাৰে তেওঁলোকক মানে কৰিছে এতিয়াও মই কৈ থৈছোঁ আপোনাৰ কেইবাজনো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কেইবাজনো ADO আৰু ডিষ্ট্ৰিক্ট লেভেলৰ অফিচাৰ আছে তেখেতলোকক কৰিছে তেওঁলোকেও কৈছে যে ক'বা আমি মানে এডপ্ট কৰিম ওকে ঠিক আছে আপুনি আৰু এপিল কৰিব বিচাৰে নিশ্চয় আপুনি এতিয়া এপিল কৰিব বিচাৰে নি ধৰক অনুষ্ঠানটোৰ যোগেদি ধৰক হয় অনুষ্ঠানটোৰ যোগেদি মানে আমি কোনোবা ব্যক্তি সংস্থা এনেকৈ অনুৰোধ কৰিম যে আগবাঢ়ি আহক আমাৰ এজন টিবি পেচেণ্ট মানে এডপ্ট কৰক যাতে টিবিটো মানে ছাপৰ্টিং ফুড এটা পায় আৰু কাৰণ মানুহজনে ছাপৰ্টিং ফুডটো নাপালে তেওঁ টিবিৰ পৰা মুক্ত হোৱাৰ চান্সটো খুব কমেই থাকে গতিকে আমি এপিল কৰিছোঁ মানে অনুৰোধ কৰিছোঁ যে কোনোবা পাৰিলে আগবাঢ়ি আহক কোনোবা ঠিক আছে আৰু নিশ্চয় মিত্ৰ হ'লে কিবা চাৰ্টিফিকেশ্যনৰ কিবা ব্যৱস্থা আছে নেকি আছে এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি হয় যিটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ কথা কৈছোঁ আপোনাৰ এটা ID থাকিব IDৰ এগেইনষ্টে আপোনাৰ এখন চাৰ্টিফিকেট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিয়ে টিবিৰ ডাইৰেক্টৰ অফ টিবি তেওঁলোকৰ ডাইৰেক্টৰ টিবি ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰৰ পৰা আহে হয় মেইলত আহে চাৰ্টিফিকেট এটা পালেও ধৰক নিজৰ এটা হয় আৰু এনেও আপোনাৰ আমাৰ যোৱা বছৰ আমাৰ ডিষ্ট্ৰিক্ট মানে এডমিনিষ্ট্ৰেশ্যনে এটা নিশ্চয় মিত্ৰ কেইজনমানক সম্বৰ্ধনা জনাইছিলে আৰু গোটেইকেইজন মোৰেই আছিলে আচ্ছা অ'কে ভেৰি গুড আপোনাৰ যিটো আমি টিবি মুক্ত অভিযান টিবি মুক্ত ভাৰত অভিযান এই অভিযানৰ অন্তৰ্গত ধৰক আমি যিটো নিশ্চয় মিত্ৰৰ কথা ক'লোঁ ফুড বাস্কেটৰ কথা ক'লোঁ চাফিচিয়েণ্টলি চব ৰোগীক হয়তো দিব পৰা নাই কোনোবা ব্যক্তি বা যিকোনো ধৰণৰ সংস্থাই হওক বা এজন ব্যৱসায়ী হয় তেওঁ যদি ইচ্ছা কৰে তেওঁ এজন নিশ্চয় মিত্ৰ হৈ পেলাই আমাৰ এই মানুহখিনিক সহায় কৰিব পাৰিব আৰু লগতে আমাৰ যিটো এই অভিযান প্ৰধানমন্ত্ৰী টিবি মুক্ত অভিযান এই অভিযানত তেওঁলোকে হয়তো নিজে অংশীদাৰ হ'ব পাৰিব নহয় জানো সেইটো ঠিকে আছে আপুনি কোৱাটো মানে এইটো সুযোগতে মই কওঁ আমাৰ তাৰমানে এই সময়ত টিবি মানে কিবা কৈ নিশ্চয় মিত্ৰ বহুত কমি আছে এতিয়াও মানে সাফিচিয়েন্ট নাম্বাৰছ নাই মানে এই 2-3 মাহমান নিশ্চয় মিত্ৰ নাইয়ে চাগে ওকে ফুড বাস্কেট প্ৰভাইড কৰিব পৰা নাই কেনে মোৰ নিজৰ পেচেণ্ট নাই কাৰণে মোৰ ইয়াত পেচেণ্ট নাই কাৰণে মই এতিয়ালৈকে গম পোৱা নাই কিন্তু যিমান দূৰ গম পাওঁ বহুতে মোক ফোন কৰি আছে যে মোৰ ইয়াত নিশ্চয় মিত্ৰ তুমি যোগাৰ কৰি দিয়া মোকেই মানে সুধি থাকে কিন্তু গোমুঠাত এটা পেচেণ্টৰ কাৰণে তেওঁলোকে নিজে যোগাৰ কৰিলে ডিষ্ট্ৰিক্ট PPM কোঅৰ্ডিনেটৰে দিলে বুলি গম পাইছোঁ তেওঁ মোক কৈছিলে আপুনি কাৰোবাক কৈ পিনি আনক আৰু আপোনাৰ শুকান পুখুৰীত 2টা পেচেণ্ট আছে সেই পেচেণ্টকেইটাৰ কাৰণেও লাগে এই বেডবাৰীত এটা পেচেণ্ট আছে সেইটো পেচেণ্টৰ কাৰণেও লাগে মোকে ফোন কৰি আছে কিন্তু ময়ো তাৰমানে বেলেগ কামত লাগি থকাৰ কাৰণে সেইটো একচুৱেলি ইমান আৰু লোকৰ এৰিয়াৰ কাৰণেও ইমান হেৰি কৰিব পৰা নাই তথাপি মই তেওঁলোকক কথা দি থৈছোঁ মই বেলেগক পাতি থৈছোঁ মই নিশ্চয় খুব সোনকালে হেৰি কৰি দিম আৰু প্ৰভাইড কৰিম কিন্তু তথাপি ইয়াৰ মাজতে আপোনালোকৰ চেনেলৰ মাজেদি অনুৰোধ কৰোঁ কোনোবা যদি ব্যক্তি সংস্থা আগবাঢ়ি আহে ভাল পাম আৰু মই আপোনাৰ লগতে মই আমাৰ ৰাইজক অনুৰোধ কৰিব বিচাৰিম যদি কোনোবাই ধৰক তেওঁলোকে নিজে আগবাঢ়িব খোজে যে নিশ্চয় মিত্ৰ হৈ পেলাই কোনোবাজন যদি ব্যক্তিক সহায় কৰিব বিচাৰে এইটো এটা খুব ভাল কথা আৰু এইটো খুব ভাল চিন্তা বুলি ভাবি নহয় জানো হয় আমি টিবি নিৰ্মূলকৰণৰ ক্ষেত্ৰত আমি দুই এটা ধৰক আমি কথা গম পাই আছোঁ এই যেটো আপোনাৰ অভিযান এই অভিযানটোত আমাৰ যিবিলাক টি গাৰ্ডেন এৰিয়া হয় টি গাৰ্ডেন এৰিয়াত বহুত ধৰণৰ আমি পেশেন্ট আমি পাইছোঁ বুলি গম পাইছোঁ বা ধৰক এনেকুৱা ধৰণৰ ডিটেকশ্যন হৈছে আৰু এই টি গাৰ্ডেন এৰিয়াত ধৰক মূলতঃ
নাম্বাৰছ যিটো কেছেছ নাম্বাৰছবিলাক বাঢ়িছে ইয়াৰ কি কাৰণ হ'ব পাৰে বুলি আপুনি ভাবে? তেওঁলোকৰ একচুৱেলি মানে লিভিং ষ্টাইলটোৰ কাৰণে হয় আচলতে একেটা খুব কম্পেক্ট মানে তেওঁলোকে হাউচহোল্ডটো তেওঁলোকে আৰু প্ৰিকশ্যনবিলাক নলয়, তেওঁলোকে এৱাৰ নহয়, কথাবিলাক নুশুনে, মানে দৰৱ নাখায়। কাৰণ মই টেঙাপুখুৰীত কাম কৰোঁতে নাহৰ হাবি বাগানত মানে চাইছোঁ, এই বাগানত মানে মই এপিল কৰিছিলোঁ যে মোৰ চাব চেণ্টাৰটো টিবি মুক্ত এৰিয়া বুলি ডিক্লেয়াৰ কৰক, মানে জিপিটো একচুৱেলি চৰাইদেউ জিপি। কিন্তু পিছত গম পালোঁ যে নাহৰ হাবি বাগানত মোৰ 6টা কেছ আছে আৰু সেইটো মই একেবাৰে নোৱাৰিলোঁ। তাৰমানে নাহৰ হাবি বাগানটো চৰাইদেউ পঞ্চায়তত পৰে আৰু তাত মানে বাগানত খুব চান্সটো কম হয় মানে ৰিকভাৰী কৰাৰ, কাৰণ তাত মানে কি হয় তেওঁলোকৰ লিভিং ষ্টাইলটোৰ কাৰণে আচলতে প্ৰব্লেম হয়। তেওঁলোকে একেটা ঘৰতে সৰু খুব কনজেষ্টেড এটা ৰুমতে থাকে, হয়, আৰু তাত পেচেণ্ট থাকে আৰু তেওঁলোকে নেক্সট মেডিচাইনটো ৰেগুলাৰ নাখায়। কিন্তু পৰা যায় তেওঁলোকৰ মানে তাত ষ্ট্ৰিক্টলি কোনোবা মানুহ লাগিব লাগিব। ধৰক তেওঁলোকৰ টিকাৰ দিনত হস্পিটেল থাকে, প্ৰত্যেকটো টিকাৰ দিনত হস্পিটেল থাকে আৰু তেওঁলোকৰ মেনেজাৰ ধৰক বিশেষকৈ মেনেজাৰজন তেওঁ প্ৰ'এক্টিভলি তেওঁলোকে টিবি নিৰ্মূলকৰণৰ ক্ষেত্ৰত আগবাঢ়িব। যদি ইনিচিয়েটিভ লয় তেনেকৈ বাগানত ঠিক আছে, আচলতে একেবাৰে মেনেজাৰজন বুলি ক'লেও ভুল হ'ব, কাৰণ মেডিচাইনটো যে প্ৰভাইড কৰিলে খাব সেইটো কথা নহয়, নাখাবও পাৰে। সেইকাৰণে এই গ্ৰাউণ্ড লেভেলৰ আমাৰ আশা ৱৰ্কাৰ বা তেনেকুৱা মুখিয়াল কিছুমান সেইবিলাকক দায়িত্ব দিব লাগে যে চৰ্দাৰ বুলি কয় যে টিবি পেচেণ্টে দৰৱ খোৱাটো বাধ্যতামূলক কৰিব লাগিব, মানে সেইটো এনচিয়ৰ কৰিব লাগিব। তেওঁলোকে যদি ষ্ট্ৰিক্টলি অৰ্ডাৰ এটা দি দিয়ে তেতিয়া তাৰমানে সুবিধা হয় বুলি ভাবোঁ। মানে মই দেখিছোঁ তেওঁলোকে চৰ্দাৰ কথা শুনে বা যাৰ কথা শুনে তেনেকুৱা মানুহক ইনভলভ কৰিব লাগিব। তেওঁলোকৰ মাজত যিজন লিডাৰ থাকে যাক লিডাৰ বুলি তেওঁলোকে মানে অলপ সমীহ কৰে। কাৰণ দেখিছোঁ জনগোষ্ঠীৰ লোকসকল আছে বহুত ধৰণৰ তেওঁলোকৰ ব্যক্তি টিবি ৰোগত মেইনলি তেওঁলোকে কমপ্লিকেটেড হৈ পেলাই আহে মানে পেচেণ্টবিলাক, আৰু বহুত ক্ষেত্ৰত তেওঁলোকৰ ডেথো হৈছে। সেই ক্ষেত্ৰত যদি আমি অলপ প্ৰ'এক্টিভলি যদি অলপ কাম কৰোঁ ডেফিনেটলি ধৰক আমি অলপমান তেওঁলোকৰ যিটো টিবিৰ ইনফেকশ্যন ৰেটটো আমি কমাই দিব পাৰোঁ, নহয় জানো? আৰু সেই ক্ষেত্ৰত আমাৰ চৰকাৰৰ লগতে বাগানৰ স্বত্বাধিকাৰী আছে বা তেওঁলোকৰ মেনেজাৰ আছে, তেওঁলোকে প্ৰ'এক্টিভলি মোৰ মতে লগাটো খুব দৰকাৰ। হয়, কাৰণ বাগানৰ মানুহখিনিও ধৰি লওক আমাৰ এৰিয়াবিলাকত আহে কাম চাম কৰিবলৈ, গতিকে স্প্ৰেড কৰাৰ চান্স থাকে, গতিকে বাগানটোও মুক্ত হ'ব লাগিব। গতিকে সেই জেগাবিলাকতো মানে টিবি মুক্ত কৰাটো খুবেই প্ৰয়োজনীয়। সেইটো তাত মানে যাক দায়িত্ব দিয়া হৈছে ধৰি লওক সেই মানুহখিনি এক্টিভলি লাগিব লাগিব। তাৰমানে কামটো দিছে বুলি এনেই কৰি থাকিলে নহ'ব, আচলতে বস্তুটো হাৰ্টলি লাগিব লাগিব, মানে কামটো হৃদয়ংগমটো বুজি কৰিব লাগিব। তেওঁলোকৰ মানে যিখিনি টিবি পেচেণ্ট পাওঁ ড্ৰাগ ৰেজিষ্টেণ্ট টিবিও পোৱা যায়। ড্ৰাগ ৰেজিষ্টেঞ্চ থাকে। আপুনি তেনেকুৱা কেছ পাইছেনে? পাইছোঁ। হয়, সেইটো ক্ষেত্ৰত ধৰক আমি অলপমান আগবাঢ়িব লাগিব। ধৰক আমাৰ স্বাস্থ্য বিভাগে অলপ প্ৰ'এক্টিভলি টি গাৰ্ডেন এৰিয়াত অকণমান কাম কৰিব লাগিব, আৰু সেইটো চবৰে দায়িত্ব আছে, আমাৰ সমাজৰ দায়িত্ব আছে। কাৰণ অকল আমি এটা অঞ্চল টিবি মুক্ত কৰিলে নহ'ব, গোটেই অঞ্চলটো মুক্ত কৰিব লাগিব। এটা পেচেণ্ট থকা মানে আকৌ স্প্ৰেড হোৱাৰ চান্স থাকে ন। সেইটোৱে, ঠিক আছে। এতিয়া আমি প্ৰায় অনুষ্ঠানটোৰ শেষত আহিছোঁ। আপুনি আপোনাৰ ফালৰ পৰা যিখিনি আপোনাৰ অভিজ্ঞতাৰখিনি লৈ পেলাই আপুনি আমাৰ সমাজক কিবা বাৰ্তা দিব খোজে নেকি? অন্য একো নাই। আমি কাৰণ এতিয়া ধৰি লওক টিভিৰ ওপৰত কাম কৰি আছোঁ বা বেলেগৰ ওপৰত যদিও কাম কৰিছোঁ, টিভিৰ ওপৰতো পূৰা এক্টিভলি কৰি আছোঁ। গতিকে যদি ক'ৰবাত পেচেণ্ট থাকি যায় আমাৰ মনত দুখ থাকি যাব। গতিকে আমি যেনেদৰে কাম কৰিছোঁ সকলোকে অনুৰোধ কৰোঁ যাতে আমাৰ স্বাস্থ্য বিভাগৰ বিশেষকৈ কৰ্মচাৰীসকলে ভালদৰে কাম কৰক যাতে টিবি পেচেণ্টবিলাক নাইকিয়া হয়, আৰু সমাজেও যাতে কি হয় এই অনুষ্ঠানটোৰ জৰিয়তে এটা মেছেজ লওক যাতে কি হয় সকলোৱে টিবি মুক্ত কৰিব পাৰে। কৈছোঁৱেই, কাৰণ আমি এখন সুস্থ ছ'চাইটি বিচাৰোঁ ন, সুস্থ সমাজ বিচাৰোঁ, কাৰো বেমাৰ আজাৰ নহওক, পৰাপক্ষত টিবি ৰোগী নাইকিয়া হওক। প্ৰধানমন্ত্ৰীৰ যি টিবি মুক্ত ভাৰতৰ সপোন দেখিছে সেই সপোন বাস্তৱত ৰূপায়িত হওক। মানে সাধাৰণতে যিটো টিবি মুক্ত অভিযান, যিটো টিবি এলিমিনেশ্যনৰ প্ৰগ্ৰেমটো, এইটো ৱৰ্ল্ড ৱাইড এটা প্ৰগ্ৰেম হয়, আৰু সেইটো টিবি এলিমিনেশ্যনটো তেওঁলোকৰ ৱৰ্ল্ড ৱাইড যিটো টাৰ্গেট বা যিটো আপোনাৰ গ'ল সেইটো 2030লৈকে দিছে। কিন্তু আমাৰ ভাৰতবৰ্ষই 5 বছৰৰ আগতে যদি কৰিব পাৰে সেইটো চেষ্টা কৰিছে। সেইটোৰ কাৰণে ধৰক আমাৰ স্বাস্থ্য বিভাগৰ লগতে গোটেই সমাজে কৰিব লাগিব, একেলগে আগবাঢ়ি পেলাই কামটো কৰিব লাগিব। ঠিক আছে, আপোনালৈ বহুত বহুত ধন্যবাদ। আজি এই অনুষ্ঠানত আমি বহুতখিনি কথা আপোনাৰ পৰা গম পালোঁ, আৰু আপোনাৰ যিখিনি কাৰ্যকলাপ সেইখিনি হয়তো বহুত মানুহক সকাহ দিছে বা তেওঁলোকক বহুতখিনি আপুনি সহায়ৰ হাত আগবঢ়াইছে, আৰু মই আশা কৰোঁ আপুনি এনেকৈ আমাৰ সমাজত আগবাঢ়ি কাম কৰি যাব, আৰু আপোনাৰ ভাল স্বাস্থ্য আপোনাৰ উত্তৰোত্তৰ কামনা কৰি আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।